ৰাজহুৱাভাৱে অপমান কৰাৰ বাবে আমি বিজেপি দল ত্যাগ কৰিছো হয়নে নাই আৰু এই উত্তৰ আমি ২৬ৰ ইলেকশ্যনত দিম আমাৰ জনপ্ৰতিনিধিক ৰাজহুৱাভাৱে অপমান কৰাৰ অধিকাৰ ক'ত পালে আমি বিজেপি দলৰ পৰা সমজুৱাভাৱে আমি দল ত্যাগ কৰিছো আৰু বিজেপি দলে এনেকুৱা অধিকাৰ ক'ত পালে আমাৰ জনপ্ৰতিনিধিক আমি নিৰ্বাচিত জনপ্ৰতিনিধিক আমাৰ অপমান কৰিবলৈ হয় হয় আৰু অনাগত দিনত বিজেপিৰ ইয়াত কোনো মানুহ সোমাব নোৱাৰে প্ৰৱেশ নিষেধ ভোট বিচাৰি যাতে ইয়ালৈ নাহে পুনৰবাৰ বিজেপি কোনোবা ভোট বিচাৰিলে মণ্ডলৰ বিষয়ববীয়াসকলে আমাৰ প্ৰতিনিধিক প্ৰথম অপমান কৰিলে হয় নহয় প্ৰথম অপমান কৰিছে চিট পদ মাৰি তেওঁলোকে এখেতক ঘোষণা কৰিলে কৰাৰ পাছত আজি যিটো অপমান কৰিছে এখেতক অপমান কৰাই নহয় আমাৰ গাঁৱৰ 1000 2000 1200 ভোট আছে হয় নহয় 1200জন মানুহক আজি অপমান কৰিছে পৰহি দিনাখন যিটো কাণ্ড কৰিলে সেইটো কোনো প্ৰচিডিং নহল এটা অনিয়ম হল তেতিয়াহ'লে সেইদিনাখন যদি অনিয়ম আজিও অনিয়ম গতিকে আমি ইয়াৰ প্ৰত্যুত্তৰ আমি ২৬ৰ ইলেকশ্যনত দিব নাই ৰাইজ ইয়াত কোনো বিজেপি মানুহ আমি ইয়াত বিজেপি পাৰ্টি ইয়াত কৰিবলৈ নিদিওঁ কাকো অপমান কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি ইলেকশ্যনৰ ২৬ৰ ইলেকশ্যনত দিম দেখা যাব জনে কৈ দিয়ক সমস্যাটো হ'ল সভাপতিৰ সমস্যা পঞ্চায়তৰ যিটো সভাপতিৰ ক্ষেত্ৰত যিটো সমস্যা হৈ আছে আমাৰ ইয়াতো আজি তেনেকুৱা এটাই মানে অনুৰূপ ঘটনা ঘটিলে আমাৰ এই ৬ নং ৱাৰ্ডৰ আমাৰ যিজন জনপ্ৰতিনিধিজনক আজি ৩ দিনৰ আগতে মণ্ডলৰ যিখিনি বিষয়ববীয়া তেওঁলোকে মানে ৬ নং ৱাৰ্ডৰ আমাৰ জয়মতী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ড আমাৰ জনপ্ৰতিনিধিজনক মণ্ডলৰ যিখিনি বিষয়ববীয়া তেওঁলোকে আজি ৩ দিনৰ আগতেই কিবা চিট পটৰ ব্যৱস্থা কৰি মানে সভাপতিৰ পদটো তেওঁক মানে ঘোষণা কৰি দিলে তেওঁলোকৰ কিবা মানে দলৰ কিবা বুজাবুজি বা তেনেকুৱা কিবা কাৰণত সেইটো কৰি দিয়াৰ পাছত আজি আকৌ তেওঁলোকে পঞ্চায়তত মানে গণতান্ত্ৰিকভাৱে যিটো মানে আমাৰ ভোটাৰ যিটো ভোটিং পদ্ধতি সেইটো পদ্ধতিয়ে তেওঁলোকে আকৌ মানে ভোটদান প্ৰক্ৰিয়া কৰিলে আৰু সেই প্ৰথম দিনা তেওঁলোকে ঘোষণা কৰাৰ পাছত আজি যিটো ধৰক গণতান্ত্ৰিক পদ্ধতিয়ে যিটো কৰিলে সেইটোত আমাৰ মানে জনপ্ৰতিনিধিজন যথেষ্ট তেওঁ লজ্জিত হৈছে আৰু তেওঁ জনপ্ৰতিনিধি মানে আমাৰ ৬ নং ৱাৰ্ডৰ আমাৰ মানে বিপুল ভোটত জয়ী হোৱা তেওঁ এজন জনপ্ৰতিনিধি আমাৰ আজি তেখেতৰ লগত প্ৰায় 1000-1200 মানে মানুহ ভোটাৰ আমাৰ লগত জড়িত আছে গোটেই ভোটাৰখিনিয়ে মানে সেইটো অপমান সহ্য কৰিবলগীয়া হৈছে গোটেই ভোটাৰখিনিয়ে মানে তেখেতক যিটো অপমান কৰিছে সেইটো আমাক কৰিছে আৰু আপোনালোকে চাওক গণতান্ত্ৰিক পদ্ধতিত আমাৰ জনপ্ৰতিনিধিজনক আজি তাত এজনে প্ৰস্তাৱ কৰিছে এজন ৱাৰ্ড মেম্বাৰে প্ৰস্তাৱ কৰিছে আৰু এজনে সমৰ্থন কৰিছে কিন্তু যিজনে প্ৰস্তাৱ কৰিলে আৰু যিজনে সমৰ্থন কৰিলে এজনেও তেওঁক ভোট নিদিলে গণতন্ত্ৰত এইটো সেইজনো এজন জনপ্ৰতিনিধি গতিকে তেওঁ আমাৰ জনপ্ৰতিনিধিজনক তেওঁ মানে ৰাজহুৱাভাৱে এনেকুৱা অপমান কৰিবলৈ তেওঁ সাহস ক'ত পালে তেওঁ যিটো পদ আছে আমি যিমানখিনি জানো আইনগতভাৱে যিজন জনপ্ৰতিনিধিয়ে এজনক প্ৰস্তাৱ কৰে অন্ততঃ তেওঁৰ ভোটটো আমাৰ জনপ্ৰতিনিধিজনে পাব লাগে যদি জনপ্ৰতিনিধিজনে প্ৰস্তাৱ কৰি তেওঁক এইটো প্লেন কৰি পেলাই তেওঁক এইটো অপমান কৰিছে সেইটো বিচাৰ আমাক সেইটো উত্তৰ দিব লাগিব আৰু এইটো বিচাৰ হ'ব লাগিব অন্যথা আমি ২৬ৰ যিটো বিধানসভা ইলেকশ্যন সেই বিধানসভা ইলেকশ্যনত আমি বিজেপি পাৰ্টি আমাৰ এই ৬ নং ৱাৰ্ডত আমি কোনো বিজেপি দল আমি নেগাওঁ আমি কোনো প্ৰাৰ্থীক আমি ইয়াত সোমাবলৈ নিদিওঁ আমাৰ সকলোৰে সিদ্ধান্ত হয় নহয় সকলোৰে সিদ্ধান্ত আমি কোনো বিজেপি প্ৰাৰ্থীক আমি ইয়াত সোমাব নিদিওঁ আমাৰ 1000-1200 ইয়াত ভোট আছে গোটেইখিনি ভোট আমি মানে বৰ্জন কৰিম আজি আমি সিদ্ধান্ত কৰিলো আমি সমজুৱাভাৱে গোটেই ৰাইজে আজি দল ত্যাগ কৰিছে মই সামাজিকভাৱে মই যথেষ্ট লজ্জিত হৈছো আৰু অপমানিত হৈছো যিহেতুকে মই এজন জয়মতী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড সদস্য গতিকে লৈ মোক সেইদিনাখন পৰহি দিনাখন দলে এটা দলীয় ব্যৱস্থাৰ মাজেৰে মোক জয়মতী পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত কৰি ৰাজহুৱাভাৱে ঘোষণা কৰি দিলে যিটোত মই আজি এই প্ৰক্ৰিয়াটো হোৱাৰ পিছত মই লজ্জিত হৈছোঁ যদি সেইদিনাখন দলীয় কোনো নীতি নিয়ম বা সেইখিনি ব্যৱস্থা নাছিলে গতিকে লৈ তেতিয়া সেইদিনাখনে কৰিব নালাগিছিলে কিন্তু আজি যদি গণতান্ত্ৰিক প্ৰক্ৰিয়া মোক নিৰ্বাচন এজন পঞ্চায়ত সভাপতিক কৰা হয় তেনেহ'লে সেইদিনা দলগতভাৱে মোক কৰিব নালাগিছিলে আৰু আজি যিটো ব্যৱস্থাত গণতান্ত্ৰিক যিটো
ভোটদান প্ৰক্ৰিয়া সেইটোৰ প্ৰতি সন্মান জনাই মই তাত ভোটদানত অৱতীৰ্ণ হ'লো মানে মোক দুজন সদস্যই এজনে প্ৰস্তাৱ কৰিছে আৰু এজনে সমৰ্থক কৰিছে। মই নিজেও উপযাচি কৰা নাছিলোঁ। সমৰ্থন প্ৰস্তাৱ কৰি পিনি মোক ভোটদান প্ৰক্ৰিয়াৰ মাজলৈ লৈ গ'ল আৰু লৈ গৈ পিনি মোক কোনো এজন সদস্যই আনকি মোক প্ৰস্তাৱক আৰু সমৰ্থকেও ভোট নিদি পিনি মোক ৰাজহুৱাভাৱে সমজুৱাভাৱে অপমানিত কৰিছে। গতিকেলৈ মই ইয়াৰ এটা উচিত বিচাৰ হোৱাটো ভাৰতীয় নিৰ্বাচন আয়োগৰ অনুৰোধ জনাইছোঁ। গতিকেলৈ ইয়াৰ এটা উচিত ব্যৱস্থা হ'ব লাগে। যদিহে এনেকুৱা ব্যৱস্থা যদিহে ভোটদান প্ৰক্ৰিয়া হয় তেনেহ'লে আমাৰ এটা জনপ্ৰতিনিধি এজনৰ ওপৰত ৰাইজৰ আস্থা বা বিশ্বাস কি থাকিব। আৰু এইটো কাৰণে মই মানসিকভাৱে যথেষ্ট ভাগি পৰিছোঁ। গতিকেলৈ মই লজ্জিত হৈছোঁ আৰু আজি এই যিসকল ৰাইজে এই প্ৰতিবাদটো সাব্যস্ত কৰিছে গতিকেলৈ এইটো কথা সন্মান জনাই মই ইতিমধ্যে ৰাইজৰ সিদ্ধান্তটো মই মানি লৈছোঁ। আৰু যিকেইজন ৱাৰ্ড মেম্বাৰে বিশেষকৈ যিকেইজন ৱাৰ্ড মেম্বাৰে সেইদিনাই মোক তেওঁলোকৰ সৰ্বসন্মতিক্ৰমে চিটপট যোগে বা লটাৰী যোগে নিৰ্বাচিত কৰিছিলে তাত তেওঁলোকৰ কোনো আপত্তি নাই বুলি কৈছিলে। যদিহে আপত্তি নাছিলে আজি তাত গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ যাব নালাগিছিল। যিহেতুকে এটা দলে এজন প্ৰতিনিধিক যেতিয়া নিৰ্বাচিত কৰিলে তাত আজি ভোটদান প্ৰক্ৰিয়া হিচাপলৈ যাবই নালাগিছিলে। কাৰণ তেওঁলোকে যদি মোক সমৰ্থন নাছিলে তেওঁলোকে মৌখিকভাৱে কৈ দিব পাৰিলেহেঁতেন যে আপোনাক আমাৰ সমৰ্থন নাই, গতিকেলৈ আমি ভোটদান প্ৰক্ৰিয়ালৈ নাযাওঁ, আমি বেলেগ এজনকহে সমৰ্থন কৰিছোঁ। কিন্তু যদি সমৰ্থন নাছিলে মোক তেওঁলোকে ভোটদান প্ৰক্ৰিয়ালৈ কেলৈ লৈ গ'ল? মই দলীয় সদস্য পদ আৰু যিখিনি দায়িত্ব আছিলে সেইখিনিৰ পৰা মই ইতিমধ্যে অব্যাহতি বিচাৰি মই মণ্ডল পৰ্যায়লৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।